পালন করো ভারতীয় ন্যায় ব্যবস্থা সম্মান করো ভারতীয় ন্যায় ব্যবস্থা সম্মান করো ভারতের বন্ধ করো। অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেতিয়াও উচ্ছেদৰ বিৰোধী নহয়, উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ দাবী যে উচ্ছেদ কৰা মানুহখিনিক পুনৰ সংস্থাপন কৰিব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো আমছুৰ নেতৃত্বই সাক্ষাৎ কৰি এই কথাখিনি অৱগত কৰাৰ পিছত তেখেতে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিন্তু নিজৰ খেয়াল খুচি মতে অসমখনত এক অগণতান্ত্ৰিক পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে, অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে বাছি বাছি অসমত খাটি খোৱা ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰি আছে। এই কাৰ্যটোক আমি বঙাইগাঁও জিলা আমছুৱে নিন্দা জনাইছোঁ আৰু গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি উচ্ছেদ কৰা মানুহখিনিৰ প্ৰতি দয়া ময়া কৰি এই সৰু সৰু কণমানি শিশুবিলাকৰ প্ৰতি চাই হ'লেও আপুনি মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। কাৰণ সন্মুখত নিৰ্বাচন আহিছে, 2026 নিৰ্বাচন। এই নিৰ্বাচনটো পাৰ কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি লৈছে আৰু তেখেতে সাম্প্ৰদায়িক বীজ সিঁচৰি আৰু এই অমানৱীয় উচ্ছেদ কৰি 2026 নিৰ্বাচন পাৰ কৰিবৰ কাৰণে তেওঁ প্ৰচেষ্টা চলাইছে। অসমৰ সৰ্বসাধাৰণৰ ৰাইজক, সকলো প্ৰকাৰৰ ৰাইজক আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই স্বৈৰাচাৰী যি শাসন ব্যৱস্থা চলাইছে তাৰ প্ৰতি আমি সকলো প্ৰকাৰৰ ৰাইজক আমি মাৰ বান্ধি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকে জানে যে কাইলৈ মুখ্যমন্ত্ৰীৰ চকীখনত থাকি তেখেতে কি ধৰণে অসমখনত অশান্তি কৰাৰ এক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কি ধৰণে মন্তব্য ৰাখিছে, যে তেখেতে গৃহ বিভাগৰ দায়িত্ব থাকি অসমখনক শান্ত কৰিব নোৱাৰি তেখেতে কৈছে কোনোবাই দুষ্ট চক্ৰই যদি মন্দিৰত যদি গৰু মাংস ৰাখে, মন্দিৰতো আমি গাহৰি মাংস ৰাখিব পাৰে। এজন মুখ্যমন্ত্ৰীৰ আসনত থাকি পেলাই এনেকুৱা ধৰণৰ কথা বতৰা তেওঁৰ মুখত শুবা পায় নেকি? তেওঁ অসমৰ সৰ্বসাধাৰণ ৰাইজে চাই আছে আৰু বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খোৱা যেন আমাৰ অনুভৱ হৈছে। আমি ভাবিছোঁ যে গণতান্ত্ৰিক দেশখনত শান্তি শৃংখলা বজাই ৰাখি মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা ৰাখি পেলাই মুখ্যমন্ত্ৰীৰ গম্ভীৰ্যতাৰ ভিতৰত আহি অসমত তেওঁ শাসন কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এনেকুৱা ধৰণৰ নিজৰ খেয়াল খিচুমতে আগবেলা এক কথা পিছবেলা এক কথা এনেকুৱা কৈ মুখ্যমন্ত্ৰীৰ চকীখনতো তেওঁ অপমান কৰিছে। আমি ভাবোঁ যে এই চকীখনত থকাৰ তেওঁৰ কোনো যোগ্যতা নাই। অনতি পলমে তেওঁ এই চকীখনৰ পৰা যাব, কাৰণ অসমৰ ৰাইজে চব বুজি পায়। কোনো মানুহে আজিৰ দিনত মূৰ্খ নহয়, শিক্ষিত সমাজ, অসমৰ সৰ্বসাধাৰণৰ ৰাইজ, অসমৰ সংখ্যাগুৰু সকলো ৰাইজকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা অভদ্ৰামী নীতি বিৰুদ্ধে সকলো মানুহ মাৰ বান্ধি আহিব লাগে আৰু তেওঁৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি 2026 মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জবাব দিব লাগে যে আপোনাৰ কথা বতৰাত যে ৰাইজে কোনোপধ্যে সন্তুষ্ট নহয়, আপোনাৰ কাম কাজত যে কোনো ধৰণৰ সন্তুষ্ট নহয়, এইখিনি বস্তু কৰি দিব লাগে। কাৰণ আপোনালোকে জানে যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কোনো ধৰণৰ উন্নতি কৰা নাই। তেওঁ অকল হিতাধিকাৰী সৃষ্টি কৰিছে, অসমৰ মানুহখিনিক হিন্দু মুছলমানৰ নামত ভাগ কৰি আছে আৰু গোটেই মানুহখিনিক অশান্তি কৰাৰ কাৰণে দিনে আৰু ৰাতিয়ে হিন্দু মুছলিমৰ ট্ৰাম্প কাৰ্ড খেলি আছে। আমি অসমৰ সংখ্যাগুৰু সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যত আপোনালোকে ভুল নাযাব। তেওঁ সঁচাই মানসিক বিকাৰগ্ৰস্ত যেন হৈছে আমাৰ অনুভৱ হৈছে। আৰু চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাওঁ, প্ৰশাসনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ প্ৰতি গুৰুত্ব দিব নালাগে। চৰকাৰখনৰ প্ৰশাসনৰ এটা নীতি, তেওঁলোকৰ সংবিধান আছে, সংবিধান অনুযায়ী চলক। কাৰণ তেওঁ সদায় আবুল তাবুল কথা কয়, সেইখিনি কথাত মুখ্যমন্ত্ৰীৰ কথাত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিব নালাগে বুলি আমি ভাবোঁ। আৰু যদি আজিৰ এই আমাৰ কাৰ্যসূচীত তেওঁ যাতে কোনো ধৰণৰ সঁহাৰি নিদিয়ে, অনাগত দিনত আমি যি আন্দোলন, এই আন্দোলন আমি ৰাজপথত লৈ যোৱাৰ কাৰণে বাধ্য হ'ম। কাৰণ মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে,
যদি মানুহে পিছিয়াই লাষ্টত ৱালখন পাব ধৰে তেতিয়া মানুহ কিন্তু চিন্তা নাথাকে। যদি আমি 10জন মৰিবলগীয়া হয় তেতিয়াও আমি আমচুৰ কেডাৰে কেতিয়াও চিন্তা নকৰোঁ। এইবাৰ আন্দোলন জোৰদাৰভাৱে হ'ব, ৰাজপথত হ'ব।